গুড ইভিনিং। যেহেতু আজি আপোনালোকক ইম্পৰ্টেণ্ট বহুত ডাঙৰ বস্তু কেইটামান কথা ক'বলৈ গৈ আছোঁ, যিকেইটা কথা আপোনালোকে শুনিলে 100% পুলিচ বা ফৰেষ্ট যিকোনো বিভাগত অসমৰ চৰকাৰী চাকৰি এটা ল'ব পাৰে। আৰু আপোনালোকে 100% মন দি শুনিব, 100% চাকৰি পাব বুলি কৈছোঁ নহয়। আৰু আপোনালোকে এখন যিখন ভেটেনাৰী গ্ৰাউণ্ড চাওক, ভেটেনাৰী গ্ৰাউণ্ড য'ত আপোনালোকৰ এপইণ্টমেণ্ট দিয়ে, তাৰ পৰাই মই আপোনালোকৰ ভিডিঅ' বনাই আছোঁ। কাৰণ আপোনালোকৰ বহুত কেণ্ডিডেট আছে, বহুত কেণ্ডিডেট কি কৰে, ফিজিকেল 3200 মিটাৰ পাছ কৰে বা চবতে পাছ কৰে, ফিজিকেল কাট অফতো নাম আহে, লং জাম্প এক্সিলেণ্ট মাৰে, ৰানিঙো পাছ কৰে, তাৰপিছত আপোনালোকৰ চিন আপো পাছ কৰে। পাছ কৰি কি হ'ল আপোনালোকৰ মানে কি ফিজিকেলত নাম আহে, কিন্তু ফিজিকেলত নাম আহিলে আপোনালোকে চাকৰি নাপায়, এইটো কথা গম পাইছেনে নাই? আৰু বহুতে কি হয়, ফিজিকেলত পাছ কৰাৰ পিছত ঘৰৰ মানুহে ভাবে চাকৰি পাই গ'ল, আৰু মনত মানে নিজৰ মাক দেউতাকে হ'লে বহুত সুখী হয় যে ল'ৰাজনে চাকৰি পাবই এবাৰ, কিন্তু যদি নাপায় আপোনালোকৰ মনত এনেকুৱা এটা পস্তোৱা হয়, মানে আপোনালোকৰ নিজৰে মানে বহুত দুখ লাগে। চ' সেইবাবে এইখিনি নপস্তাবলৈ মই মানে আপোনালোকৰ এই ভিডিঅ'টো বনাই আছোঁ। মানে আপোনালোকৰ যেতিয়া আপোনালোকে হেৰি কৰিব, ফিজিকেল পাছ কৰাৰ পিছত আপোনালোকৰ লগৰ দুই এটাই চাকৰি পাই যাব, কিন্তু আপুনিও নাপাবও পাৰে। কাৰণ যিমানখিনি ফিজিকেলত পাছ কৰে আপোনালোকৰ এজনেহে পাব 5জনৰ ভিতৰত। মনত ৰাখিছে নহয়, যদি 1000টা পোষ্ট থাকে 5000জন আপোনালোকৰ ফিজিকেলত পাছ কৰিব, গম পাইছেনে? 1000জনেহে চাকৰি পাব। 5000জন পাছ কৰিব, কিন্তু 1000জনেহে চাকৰি পাব। কাৰণ 5জনৰ পিছতহে মানে 5x1 মানে কি 5 মানে কি এটা পোষ্টৰ এগেইনষ্টত 5টা কেণ্ডিডেট, গম পাইছে নহয়? চ' আপোনালোকে এই কথাটো বুজি ল'ব। চ' সেইবাবে এতিয়াৰ পৰা আপোনালোকে কিছুমান কাম কৰিব লাগিব, যিকেইটা কাম কৰিলেহে আপোনালোকে মানে কি যিটো 5 টাইমছ কেণ্ডিডেট মাতিলেও আপোনালোকৰ মেৰিট লিষ্টত নাম আনিব পাৰিব। এনেই আপোনালোকে ফিজিকেল পাছ কৰিলে, ৰিটেনটো দিবলৈ গ'ল, ভাইবা দিবলৈ গ'ল, লাষ্টত মেৰিট লিষ্টত নাম নাহিলে, এনেই আপোনালোকে অলপমান জচিলা হৈ গাঁৱত লেভেল দুটামান দেখুৱালে, কিন্তু মেইন ফাইনেল চিলেকশ্যনত আপোনালোকৰ চিলেকশ্যনে নহ'লে। এইটো নিচিনা বেয়া মানে হেৰি নাই, মানে বহুত মানে বেয়া লাগে। আৰু আপোনালোকৰ নিজৰ যিমানখিনি কষ্ট কৰিছে, এতিয়াৰ পৰা ভাবি আছে চাকৰি এটা পাবলৈ হ'লে মানে এডমিট কাৰ্ড কেতিয়া আহিব এইবিলাক আশাত আছে। এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকে কি ফুলাব যদি আপোনালোকে প্ৰিপেৰেশ্যন নকৰে, গম পাইছে নহয়? সেইবাবে আপোনালোকে ফিজিকেলত অকল পাছ কৰিলে একো কাম নাই। আজিকালি যিটো কম্পিটিশ্যনৰ যুগ, আপোনালোকে ভাবিছে যে ফিজিকেলত পাছ কৰিলে কাম হ'ব বুলি, এইটো সপোনতো নাভাবিব। কাৰণ আপোনালোকে এতিয়া বৰ্তমান এতিয়াৰ পৰাই যদি আপোনালোকে ফিজিকেলৰ লগতে ৰিটেনৰ প্ৰিপেৰেশ্যন নকৰে, আপোনালোকে 100% মানে চাকৰিৰ পৰা বঞ্চিত হ'ব, এইটো কথা মনত ৰাখিব। আৰু এতিয়াৰ পৰা যোনে পঢ়া নাই আৰু সিহঁতি বিট কৰিব নোৱাৰে, এতিয়াৰ পৰা যোনে পঢ়া নাই সিহঁতি কিন্তু নতুনকৈ পঢ়িয়ে কি এতিয়াৰ পৰা পঢ়াকেইটা কিন্তু বিট কৰিব নোৱাৰে। এতিয়াৰ পৰা যোনখিনি মানে পঢ়াকেইটাক সিহঁতকেইটাই বিট কৰিব নোৱাৰে, নতুন মানে ফিজিকেল পাছ কৰি পঢ়ি পিনে ৰিটেন দিবলৈ গৈ বিট কৰিব নোৱাৰে, আৰু সিহঁতি চাকৰি নাপাবও পাৰে। এতিয়াৰ পৰা যোনে পঢ়ি থাকিব, ফিজিকেলৰ লগতে প্ৰিপেৰেশ্যন কৰি থাকিব, সিহঁতিহে পুলিচ বা ফৰেষ্টৰ ভিতৰত মানে আছাম গভৰ্ণমেণ্টৰ ভিতৰত চাকৰি এটা পাব, গম পাইছে নহয়? চ' এতিয়া মানে মেইন কি ফ'ল' কৰিব লাগিব, টিপছ আছে, ট্ৰিক্স আছে, আপোনালোকে এইখিনি ট্ৰিক্স আজি জানি লওক। যিহেতু মই আপোনালোকক সদায় ভাল এটা উপায় দিওঁ, যিটো উপায় আপোনালোকৰ সকলো মানে কাম দিব, মানে ৰিক্ৰুইটমেণ্টৰ প্ৰচেছৰ ক্ষেত্ৰত। আৰু আপোনালোকে দেখিছে মই এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ, যিহেতু ডিউটি শেষ হোৱাৰ বাবে মই আপোনালোকৰ কাৰণে ফ্ৰী টাইম পোৱাৰ কাৰণে ভিডিঅ' এটা বনাবলৈ আহিছোঁ। চ' প্ৰথম কথাটো শুনক, আপোনালোকে মানে এনেই মিছা ঠগ দি পাছ কৰি লাভ নাই, ফিজিকেল পাছ কৰি লেভেল দেখুৱাই লাভ নাই, একে মেৰিট লিষ্টত নাম আনি লেভেল দেখুৱাব, এইবাৰ ট্ৰিক্সবিলাক জানি লওক। চ' প্ৰথম কথা, আপোনালোকে পঢ়া শুনাত এতিয়াৰ পৰাই গুৰুত্ব দিব লাগিব। পঢ়া শুনা কি কিতাপ পঢ়িব লাগিব, কি কিতাপ নপঢ়িব লাগিব, এইখিনি আপোনালোকে গম পোৱা নাই। কি মেথছ পঢ়িব লাগিব, কি ৰিজনিং চাব লাগিব, এইবিলাক গম পোৱা নাই। চ' আজি ভাবিছোঁ এইখিনি আপোনালোকক জনাই দিওঁ, যিখিনি আপোনালোকৰ জানিলে আপোনালোকে 80% বেলেগ কেণ্ডিডেটতকৈ আগত থাকিব। 80% আগত থাকিব, মোৰ বিশ্বাসত মই কৈছোঁ 80% আপোনালোকে বেলেগ কেণ্ডিডেটতকৈ আগত থাকিব, সেইটো কথা মনত ৰাখিব। চ' কিতাপৰ ক্ষেত্ৰত বহুতে গম নাপায় কি কিতাপ পঢ়িব, হয়নে? কিতাপৰ পৰা বাহিৰে অকল কিতাপকেইখনৰ কথাই নকওঁ, আগৰ ভিডিঅ'টো কিতাপৰ কথা আছোঁ, অকল যে কিতাপৰ ভিডিঅ'কেইটাকে কৈ থাকিম সেইটো নহয়। কিতাপকেইখনো জানি লওক। প্ৰথম আপোনালোকে কিতাপ কিনিবলৈ হ'লে আছাম ইয়াৰ বুক, নতুন জানানে, এই দুখন মানে জিকে ক্ষেত্ৰত ভাল বুক। যিহেতু আপোনালোকৰ আছাম ইয়াৰ বুকত অসমৰ A to Z পায়, যিহেতু অসমৰ কুৱেশ্যন বেছি আহে অসম গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰত। আৰু লগতে আপোনালোকৰ নতুন জানানেখন অসমৰ লগতে ভাৰতৰ দুই এটা কথা থাকে, যিখিনি আপোনালোকৰ কি বুলি কয় জিকে ক্ষেত্ৰত বহুত কাম দিয়ে অসমৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত, গম পাইছে নহয়? আছাম পুলিচ হওক, আছাম ফৰেষ্ট হওক, এইবিলাকত একে 100% মানে কমন বুক এই দুখন, গম পাইছে নহয়? যিহেতু মই বুক যিখিনি আছে আপোনালোকে গোটেইখিনি ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে হেঁপাহ লৈ ল'ব। কাৰণ লোৱাটো ল'ব লাগিবই মানে, গম পাইছে নহয়? যিহেতু আপোনালোকে নল'লে এইখিনি আপোনালোকে এডভান্টেজ নহ'ব মানে, গম পাইছে নহয়? আৰু লগতে আপোনালোকে সেই দুখন বুকৰ বাহিৰেও আপোনালোকে লগত চাব লাগিব 4-5খন গাইড বুক, গম পাইছে নহয়? 4-5খন গাইড বুক চাব লাগিব। গাইড বুককেইখন মই ডেছক্ৰিপশ্যনত দি থৈ দিম, মই এতিয়া সেইটো বিষয় নকওঁ। কাৰণ গাইড বুককেইখনত মানে কি কেনেকুৱা টাইপৰ আপোনালোকে কুৱেশ্যন আহে, কুৱেশ্যনখিনি আপোনালোকে গম পায়। আৰু কিছুমান গাইড বুকত কুৱেশ্যন ভুল থাকে, সেইবাবে আপোনালোকক মই 4খন গাইড বুক আপোনালোকক ছাজেষ্ট কৰিম, যি 4খন আপোনালোকে ল'বলৈ নাপাহৰিব একদম। আৰু নতুন জানানে আছাম ইয়াৰ বুক লাগিলে কেইটকামান খৰচ হয়, আজি পইচা খৰচ হৈছে, কাইলৈ ভাল ফল এটা পাব। কিন্তু কিতাপকেইখন লৈ অকল আপুনি এনেই কিতাপকেইখন কিনি থৈ পেলাই থৈ দিলে লাভ নাই। আপোনালোকে এতিয়াৰ পৰা পঢ়িলেহে আপোনালোকে কাম দিব। ফিজিকেলৰ লগতে ৰিটেনো প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব, বুজি পাইছে নহয়? চ' গাইড বুক এইকেইখন ক'লোঁ, যিকেইখন কিতাপ আছে এইখিনি ডেছক্ৰিপশ্যনত মই থৈ দিম। তাৰ বাহিৰেও আপোনালোকে কি কৰিব লাগিব, ইউটিউব চেনেল কি চাব,
কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, এইবিলাকো কথা আছে। আৰু মেইন বস্তুটো হ'ল, মেইন বস্তু আপোনালোকে জানি লওক, আগৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ, প্ৰিভিয়াছ ইয়েৰ পেপাৰকেইখন যদি আপোনালোকে এনালাইজ নকৰে, আপোনালোকে পাছ কৰিবলৈ বহুত কষ্ট হ'ব। আগৰ প্ৰিভিয়াছ দুখনমান যদি পেপাৰো আপোনালোকে এনালাইজ কৰে, বেলেগতকৈ 50% আপোনালোকে এডভান্স হৈ দিব। আগৰ যিটো 2018 হৈ যোৱা, 2022 হৈ যোৱা, 2023 হৈ যোৱা, তেনেকুৱা পেপাৰখিনি আপোনালোকে এনালাইজ কৰি গোটেইখিনি মেথছ আৰু কেনেকুৱা টাইপৰ মেথছ সেইখিনি মাথাত সোমোৱাব লাগিব। আৰু লগতে আপোনালোকে কি কৰিব লাগিব, যিখিনি কুৱেশ্যন আছিল গোটেইখিনি বহীত কৰিব লাগিব। বহীত কৰি আপোনালোকে যিখিনি মেথছ আছিল গোটেইখিনি সেনেকুৱা টাইপৰ মেথছ আপোনালোকে পাৰিছে নে নাই আপোনালোকে ইউটিউব চাই হ'লেও শিকি কৰি গোটেই পেপাৰখন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব, যিখিনি মানে 2022, 2023 আছে মানে। আৰু লগতে আপোনালোকক জানেতো সেই পেপাৰবিলাক যদি পাবলৈ মন আছে, মই টেলিগ্ৰাম চেনেলটো জইন কৰিব, মই তাত চেণ্ড কৰি দিম আপোনালোকৰ পেপাৰখিনি। আৰু লগতে যদি মেম্বাৰশ্বিপ জইন কৰে, মেম্বাৰশ্বিপত এভেইলেবল আছে এইবিলাক পেপাৰ, গম পাইছে নহয়। আগৰ প্ৰিভিয়াছ পেপাৰৰ নিচিনা পাৱাৰফুল বস্তু নাই। আগৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ আপোনালোকে এনালাইচিছ কৰিবই লাগিব যদি চাকৰি প্ৰথমবাৰতে ল'বলৈ মন আছে আৰু বেলেগতকৈ 50% ওপৰত হয়। এনেই ফিজিকেল পাছ কৰি থৈ মানে লেবেল দেখুৱাই লাভ নাই, একে মেৰিট লিষ্টত আনিহে লেবেল দেখুৱাবলৈ মন আছে যদি এইকেইটা কাম কৰিব লাগিব, গম পাইছেনে নাই। একে মেইন পাৱাৰফুল বস্তু এইটো কিন্তু পেপাৰ এনালাইচিছ। গাইজ মনত ৰাখিব, হয় মোৰ মেম্বাৰশ্বিপত এভেইলেবল আছে, নহয় আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিলে মই তাত পেপাৰ চেণ্ড কৰি দিম। আৰু লগতে আপোনালোকে 3rd নম্বৰ কি ইউটিউব চেনেল চাব বহুতে গম নাপায়। ইউটিউব চেনেলৰো ভাগ আছে। ইউটিউব চেনেলত আপোনালোকে অকল হেৰি চালেই নহ'ব, আজে বাজে চাই থাকিলে নহ'ব। লগত আছে আপোনালোকৰ লাৰ্ণ উইথ এছপিকে, ৰিজনিঙত বেষ্ট টিচাৰ, আছাম পুলিচৰ যিখিনি কোচিং ফি কৰোৱা হৈছে সেইবিলাক চাব। তাৰ বাহিৰেও লাৰ্ণ উইথ এছপিকে বাহিৰেও জ্ঞানজ্যোতিয়ে মেথছ শিকায়। আছাম পুলিচৰ ভগ্নাংশ পৰা আদি কৰি যিবিলাক আছে, যিবিলাক মানে চেপ্টাৰ আপোনালোকৰ যিবিলাক চিলেবাছত আছে, চিলেবাছত যিখিনি মেথছ আহে সেইখিনি গোটেইখিনি জ্ঞানজ্যোতিৰ পৰা চাই শিকিব। বা আপোনালোকে চনু ছাৰ টিক্স আছে, চনু ছাৰ টিক্সেও দি আছে, চনু ছাৰ টিক্সৰ পৰা আপোনালোকে শিকিব। বা লাৰ্ণ উইথ এছপিকে, এইবিলাকে ৰিজনিং, মেথছ, গ্ৰামাৰ এইবিলাক লাৰ্ণ উইথ এছপিকে আৰু কি বুলি কয় চনু ছাৰ টিক্স আৰু আপোনালোকৰ কি বোলে জ্ঞানজ্যোতি। আপোনালোকে যিখন চিলেবাছ দিছে, চিলেবাছৰ মতে 9, 10 লেভেলৰ যিখিনি আছে চিলেবাছ মতেহে পঢ়িব। এনেই চিলেবাছৰ বাহিৰত গৈ আপোনালোকে পঢ়ি লাভ নাই। চিলেবাছত যিখিনি আপোনালোকৰ 9, 10 লেভেলৰ যিখিনি শিকাইছে, মানে যিখিনি মেথছৰ কথা কৈছে, যিখিনি লজিকেল ৰিজনিং, যিখিনি গ্ৰামাৰৰ কথা কৈছে, এইখিনিহে পঢ়িব। যিহেতু মই আগৰ ভিডিঅ'ত চিলেবাছৰ কথা মই জনাই থৈছোঁ, গম পাইছে নহয়। এইবিলাক সৰু সৰু কথা, ধ্যান দিবলগীয়া কথা, যিবিলাক কথা আপোনালোকে ধ্যান নিদিলে আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হৈ যায় সৰু সৰু মিষ্টেকৰ কাৰণে। আৰু এতিয়া আপোনালোকক জনাই দিছোঁ যিহেতু আপোনালোকে পিছলৈ ভুল নকৰে। আৰু কিতাপকেইখনৰ কথা কৈছোঁ, গাইড বুক 4খন, আছাম ইয়াৰ বুক নতুন জানানে, এই 4খন 2 টকা খৰচ হওক লাগে, মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে পাৰিলে ল'বই। কাৰণ এইকেইখন বুকৰ নিচিনা মানে ভাল বুক নাই, জনাই দিছোঁ। 2 টকা খৰচ হওক, কাইলৈ পঢ়িলে চাকৰি পাব। মোক নিজে আপোনালোকে কমেণ্ট কৰি ক'ব যে পাৰ্থ দাই ভাল কথাই কৈছিলে। আৰু তেনেকুৱা বহুত ল'ৰা আছে যিয়ে মোক আজিও মেছেজ কৰি কয়, আপোনাৰ দাদা আপোনাৰ কাৰণে মই বহুতখিনি সহায় হ'ল, আপোনালোকৰ যদি স্ক্ৰীনশ্বট লাগে মই কমিউনিটিত পষ্ট কৰি দিম। মই যদি মিছাই কৈছোঁ, লাগিলে আপোনালোকে আগৰ ভিডিঅ' চাই পিনে মোক কমেণ্টত চাব, মই মিছাই কৈছোঁ যদি। মানে বহুত ল'ৰাই মোৰ পৰা হেল্প পাইছে আগতে, মোক এতিয়াও মেছেজ কৰি কয় চাকৰি পোৱাৰ পিছত। মানে আপোনালোকে ৰানিং কৰি আছে, হয় ৰানিং কৰি আছে, কৰিজটো আছে, লগতে আপোনালোকে মেইন যিবিলাক ট্ৰিক্স ইউজ কৰিব লাগিব। ট্ৰিক্স মানে যিখিনি ষ্ট্ৰেটেজি ইউজ কৰিব লাগিব সেইখিনি আপোনালোকে মই শিকাই আছোঁ। মানে আপোনালোকে ৰানিং কৰি হ'লেও আপোনালোকে 1 ঘণ্টা হ'লেও টাইম দিব পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু লগতে গ্ৰুপ ডিছকাশ্যন কৰাটো বহুতে এতিয়া পোষ্ট কম কাৰণে ভয় আছে কি গ্ৰুপ ডিছকাশ্যন কৰা। আপোনালোকে মনে মনেও ডিছকাশ্যন কৰিব, কিন্তু 2-এটা কুৱেশ্যন গ্ৰুপৰ লগতো ডিছকাশ্যন কৰিব। হয়তো নাহিবও পাৰে সেইটো কুৱেশ্যন, 2-এটা কুৱেশ্যন গ্ৰুপৰ লগত ডিছকাছ কৰিব ভিতৰতে, মানে এনেই জুখি চাব যে সি কিমান মোতকৈ এডভান্স হৈছে। কিন্তু তাতকৈ আপুনি এডভান্স হ'বলৈ চেষ্টা কৰিব আপোনাৰ লগৰজনতকৈ, তেনেকৈহে আপোনালোকে এডভান্স হ'ব পাৰিব, গম পাইছে নহয়। কুৱেশ্যন সুধি মানে গম পাব নহয় সি কিমান ফাষ্ট এনচাৰ দিব পাৰিছে, বা আপুনি জানে নে নাজানে সি সোধা কুৱেশ্যনটো, তেনেকুৱা আপোনালোকে কিমান এডভান্স হৈছে নিজে গম পাব। আৰু এবছৰ সময় আছে গাইছ, এবছৰো সময় নাই। আপোনালোকে 10 মাহ বা 8 মাহৰ ভিতৰত আপোনালোকে এপইণ্টমেণ্ট আহি যাব এইখন ফিল্ডৰ ভিতৰতে, আপোনালোকে নিব আহিব, গম পাইছে নহয়। এইটো কথা মনত ৰাখক, এইখন ফিল্ড আহিছে নহয়, এইখন ফিল্ডৰ পৰাই আপোনালোকে আছাম পুলিচৰ এপইণ্টমেণ্ট নিব আহিব। আৰু এতিয়াৰ পৰা যদি আপোনালোকে এইকেইটা কাম নকৰে, ফিজিকেলৰ লগতে আপোনালোকে ৰিটেনৰ যদি প্ৰিপেৰেশ্যন নকৰে, আৰু মই যিখিনি ট্ৰিক্স দিছোঁ, যিখিনি কিতাপ দিছোঁ আপোনালোকে পঢ়ক, আৰু যিখিনি ইউটিউব চেনেল দিছোঁ, আৰু যিখিনি মোৰ পেপাৰ এনালাইচিছৰ কথা কৈছোঁ, মোৰ মেম্বাৰশ্বিপত আছে। আৰু লগতে আপোনালোকৰ টেলিগ্ৰামত আপোনালোকক মই চেণ্ড কৰি দিম মেছেজত, টেলিগ্ৰাম গ্ৰুপ আছে মোৰ। চ' আপোনালোকক আগবঢ়োৱাটো মোৰ কৰ্তব্য। চ' সেইবাবে আপোনালোকক সদায় মই ভিডিঅ' এটা দি আপোনালোকক আগবঢ়াই আছোঁ। আৰু আপোনালোকে চাকৰি পালেও মোক নিশ্চয় আপোনালোকে পিছত হ'লে যেনেকুৱা আগৰ কেণ্ডিডেটখিনি মোক কমেণ্ট কৰিছিল আপোনালোকেও কৰিব। আৰু আপোনালোকৰ হেল্প হৈছে নে নাই ফিজিকেল বা ৰিটেন দি অহাৰ পিছত মোক আপোনালোকে নিজে কমেণ্ট কৰিব, মোৰ এইটো বিশ্বাস আছে। চ' আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এইখন ফিল্ডৰ পৰা যদি এপইণ্টমেণ্ট নিবলৈ মন আছে 6 মাহ 7 মাহৰ ভিতৰত, এতিয়াৰ পৰাই আপোনালোকে ফিজিকেল ষ্টাৰ্ট পূৰা প্ৰিপেৰেশ্যনত লাগি থাকক। আৰু লগতে আপোনালোকে ৰিটেন, ফিজিকেল প্ৰিপেৰেশ্যন কৰিলে নহ'ব, ৰিটেন ভাইবা মাৰক বুলি। ফিজিকেল আৰু ৰিটেনত যদি ভাল মাৰ্ক এটা উঠাল, ভাইবা মাৰক বুলি কৈ থলোঁ মই, সেইটোৱে ক'লোঁ। আৰু ভাইবা মেটাৰে নকৰে ফিজিকেল আৰু ৰিটেনত ভাল মাৰ্ক উঠালে।
চ' ফিজিকেল ৰিটেনত ভাল মাৰ্ক উঠাবলৈ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত কিতাপকেইখন ল'ব আৰু লগতে মই যিখিনি ইউটিউব চেনেলৰ কথা কৈছোঁ একদম নেপাহৰিব আৰু যিখিনি পেপাৰ এনালিচিছৰ কথা কৈছোঁ একদম নেপাহৰিব। এইবিলাক হ'ল এটা মেইন টিপছ, যিবিলাক টিপছ কোনো ইউটিউবাৰে নিদিয়ে আৰু কোনো দিব নোৱাৰেও, মইতো বিশ্বাস আছে। যিখিনি টিপছ আপোনালোকে ফ'ল' কৰিলে 100% ছাকচেছ হ'ব, এইটো মোৰ গেৰেণ্টি আছে। 5জনৰ ভিতৰত এটা পোষ্ট আপোনাৰ হ'ব, এইটো কথা মনত ৰাখিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। কিতাপকেইখন খালি কিনিবলৈ নেপাহৰিব গাইজ, বহুত ভাল কিতাপ হয়। আপোনালোকে ভালভাৱে মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। ধন্যবাদ। আজি ভিডিঅ'টো কেনেকুৱা লাগে জনাব আৰু নেক্সট ভিডিঅ' কি হ'ব পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।